শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী পুৱা ৮ বজাত শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত অৱতৰণ কৰি পোনে পোনে শিলচৰৰ আৰক্ষী অতিথিশালালৈ যায় মুখ্যমন্ত্ৰীগৰাকী। তাৰ পিছতে শিলচৰৰ ৰামকৃষ্ণ মিছন চৌহদৰ নৱনিৰ্মিত মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাৰ্যসূচীত উপস্থিত থাকে কলকাতাৰ বেলুৰ মঠৰ গিৰিজানন্দজী মহাৰাজ। শিলচৰ ৰামকৃষ্ণ মিছনৰ শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি নিৰ্মাণ কৰা হৈছে এই মন্দিৰ। ইয়াৰ পিছতে শিলচৰৰ তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্যসূচীতো অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতে শিলচৰ অসামৰিক চিকিৎসালয়ৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া ভৱনৰো শিলান্যাস কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ২৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব ৫০খন বিচনাযুক্ত এই নতুন ভৱন। এই অনুষ্ঠানৰ পৰাই ২৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া শিলচৰ আৱৰ্ত ভৱনৰো ভাৰ্চুৱেলি শিলান্যাস মুখ্যমন্ত্ৰীগৰাকীৰ। আগন্তুক ২ মাহৰ ভিতৰত শিলচৰ উৰণ সেতুৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি ৰামকৃষ্ণ সেৱাশ্ৰমৰ নতুন মন্দিৰ আৰু শতবাৰ্ষিকী অনুষ্ঠানত যোগদান দিবলৈ মই শিলচৰলৈ আহিছিলোঁ। দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহতো মই যোগদান কৰিলোঁ। ইয়াৰ লগে লগে প্ৰায় ২২-২৩ কোটি টকা ব্যয়েৰে শিলচৰত ৫০খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ইউনিট এটা স্থাপন হ'ব, তাৰো আধাৰশিলা স্থাপন কৰিলোঁ। ২৬ কোটি টকাৰে ইণ্টিগ্ৰেটেড DC অফিচৰ কাষতে এটা চাৰ্কিট হাউচ নিৰ্মাণ হ'ব, তাৰো আধাৰশিলা স্থাপন কৰিলোঁ। আৰু শিলচৰলৈ যথেষ্টখিনি ডেভেলপমেণ্ট কাম হৈ আছে। এই কামবিলাক যাতে খুব ভাল কৰি হয় তাৰ প্ৰতিও মই চকু ৰাখিম, দৃষ্টি ৰাখিম। আৰু মই ভাবোঁ যে এই অনুষ্ঠানবিলাকে বৰাক উপত্যকাৰ ৰাইজৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰিব। আৰু ৰামকৃষ্ণ মিছনত যিখন চিকিৎসালয় তেওঁলোকে কোনো ধৰণৰ মাচুল নোলোৱাকৈ দুখীয়া ৰাইজৰ কাৰণে সেৱা আগবঢ়ায়, সেই চিকিৎসালয়খনত অসম চৰকাৰৰ পৰা ৫ কোটি টকা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিছোঁ। আমাৰ শিলচৰ চিভিল হস্পিটেলখনত আমি এটা ICU ক্ৰিটিকেল কেয়াৰ আমি উইং এটা নিৰ্মাণ কৰিব খুজিছোঁ, প্ৰায় ২৪ কোটি টকা ব্যয় কৰি। তাৰো আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিলোঁ।